প্ৰিয় দৰ্শক বন্ধু, ATVM মেচিনৰ জৰিয়তে আপুনি ৰেলৰ টিকট কিদৰে কাটিব পাৰিব আৰু এই ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। ইয়াত দেখা পাইছে ATVM মেচিন আৰু এই মেচিনৰ জৰিয়তে কিদৰে টিকট কাটিম আপোনাক দেখাম। বন্ধুসকল, ফাৰ্ষ্ট অট'মেটিক টিকট ভেণ্ডিং মেচিনটো এবাৰ ভালদৰে চাই লওক। এয়া দেখা পাইছে ATVM মেচিন। আহক এই মেচিনৰ জৰিয়তে কিদৰে টিকট কাটিম। এয়া দেখা পাইছে ইয়াত ডিসপ্লেত কেইটামান অপশ্যন আছে। দেখা পাইছে প্ৰথমতে মই মোৰ অপশ্যনৰ ভিতৰত অল আদাৰ ষ্টেচন ক্লিক কৰিলো। ক্লিক কৰাৰ পিছত মই কোনটো ষ্টেচনত যাম সেই ষ্টেচনৰ কোড নম্বৰ লিখিব লাগিব। মই ধৰি লওক মই ৰৌতা যাম, এয়া ROW ৰৌতা চিলেক্ট কৰিলো। কৰাৰ লগে লগে ইয়াত আহি গ'ল ৰৌতা বাগান। চিলেক্ট কৰিলো, কৰাৰ পিছত এই তলত দেখা পাইছে চেঞ্জ জাৰ্নি ডিটেইলছ, ইয়াত মই ক্লিক কৰি দিলো। ক্লিক কৰাৰ পিছত যাত্ৰী কেইজন, এডাল্ট কেইজন, ধৰি লওক 2জন আছে, ক্লিক কৰি দিলো। চাইল্ড কেইজন, ধৰি লওক 0 কৰি দিলো। এতিয়া মই অৰ্ডিনাৰী যাম নে মেইল এক্সপ্ৰেছ যাম নে ছুপাৰ ফাষ্ট যাম, ধৰিলো মই মেইল এক্সপ্ৰেছত যাম। চিলেক্ট কৰিলো, কৰাৰ পিছত এয়া দেখা পাইছে পে। ইয়াত পেত মই ক্লিক কৰি দিলো। পেত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি যে পেমেন্ট কৰিব 3টা পদ্ধতি আছে। 1 নম্বৰত আছে ৰেলৱে স্মাৰ্ট কাৰ্ড, 2 নম্বৰত আছে QR পে ইউজিং এনি UPI এপ, 3 নম্বৰত আছে ৰেলৱে ৱালেট। আমাৰ সচৰাচৰ এই 3টাৰ ভিতৰত 2টাটো বেছিভাগ মানুহৰ লগত উপলব্ধ নাই, আছে মাত্ৰ গুগল পে, ফোন পে, পেটিএম। তেতিয়াহ'লে কি কৰিম, মই ধুনীয়াকৈ QR পে ইউজিঙত ক্লিক কৰি দিলো। ক্লিক কৰি দিয়াৰ লগে লগে ৰেলৱে ডিপাৰ্টমেণ্টৰ QR কোড আহি গ'ল আৰু এই QR কোডটো মাত্ৰ 178 ছেকেণ্ড উপলব্ধ হ'ব আৰু 178 ছেকেণ্ডৰ ভিতৰত আপুনি স্কেন কৰি পেমেন্ট কৰিব লাগিব। আৰু পেমেন্ট কৰাৰ পিছত এই ধুনীয়াকৈ তলেৰে কালেক্ট ইয়াৰ টিকেটটো ওলাই আহে। বন্ধুসকল, এই ATVM মেচিনৰ জৰিয়তে কিদৰে টিকেট কাটে আপোনাক দেখালো আৰু এই ভিডিঅ' যোনটো কেনেকুৱা লাগিল আপোনালোকৰ নিশ্চয় কমেণ্ট কৰি জনাবলৈ আশা ৰাখিলো। ধন্যবাদ।